চাৰিখনতে বৰষুণে আছিলে বনৰগাঁও চৰাইবিল 13 চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী উলুবাৰী সকলো জায়গাতে বৰষুণ কিন্তু বৰষুণৰ মাজতো মিটিঙত সবে আহিছে ৰাইজে বিজেপিক এবাৰ ভোট দিব চক আপোনালোকে মাত্ৰ কেইদিনমান ৰখক বিটিচিৰ ইলেকশ্যনৰ পিছতে এছআইটিৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে এইটো আজি যেনেকৈ দেখি আছে এগৰাকী এছিএছ অফিচাৰৰ ঘৰত ৰেইড হৈছে 1 কোটি টকা উদ্ধাৰ হৈছে গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে দাৱাই পৰি থাকিব এই ভিচিডিচিৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে ভিচিডিচিত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি ভিচিডিচিবোৰ বনাব লাগিব কোনে চক দেৱব্ৰত শইকীয়াই বিটিচি বুজি নাপায় ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে জ্বলোৱা জুইকুৰা কোনে নুমুৱালে তেওঁলোকৰ কাৰণে টকাৰ ভাগ অমুকৰ ভাগ এই শব্দবিলাকেই ঠিক আছে কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ বিটিচিত বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে বিটিচিত এতিয়া উন্নতি আৰু বিকাশো আনিব মইতো কৈ আছোঁ কথাখিনি এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰিব লাগিব এবাৰ বিজেপি চৰকাৰ আহিলে নিজে নিজে এইবিলাক ঠিক হৈ যাব চক বিটিচি বিধানসভাৰ ইলেকশ্যন নহয় বা এমপি ইলেকশ্যনো নহয় বিটিচি আমাৰ নিজৰ ইলেকশ্যন এটা গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই স্পিকাৰে নিজে যি ভাবে সেইটোৱে ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই যদি বিধানসভাৰ বা লোকসভাৰ নিৰ্বাচন হয় স্পিকাৰে কেম্পেইন নকৰে কিন্তু এইটো যিহেতু বিটিচিৰ ইলেকশ্যন কোনো নিয়ম নাই যোনে যেনেকৈ ভাল পায় ইমান মানুহ কি বিচাৰি আছে ইমান বৰষুণতো ইমান ৰাইজ থিয় হৈ আছে এইবিলাকতো বিটিচিৰে মানুহ বাহিৰৰ মানুহতো নহয় অলপ ঘূৰি লওঁ এতিয়াই ক'ব দিগদাৰী ইফাল ইফাল হৈ থাকিবতো অলপ লাষ্টৰ ফালে ক'ম কৰি দিম I